পৰিদৰ্শক নগাঁও পশ্চিম উপসংমণ্ডল শ্ৰী ধনীৰাম খাটুৱা, পৰিদৰ্শক মৰিগাঁও উপসংমণ্ডল। ইয়াত উপস্থিত সমূহ উপসংমণ্ডলৰ অভাচিয়াৰসকল, দূৰ দূৰণিৰ পৰা অহা তথা ইয়াত উপস্থিত থকা সকলো GDS কৰ্মীবৃন্দ তথা নগাঁও হেড পোষ্ট অফিচ আৰু নগাঁও ডিভিজনেল অফিচৰ সমূহ কৰ্মীবৃন্দ, জয় জয়তে আপোনালোক সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাই আজিৰ এই PLI RPLI মেলা অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। পুণ্য তীৰ্থ ভাৰতবৰ্ষৰ এই পুণ্য তিথিত আপোনালোক সকলোলৈকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ সভাৰ এজেণ্ডালৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথমে আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ মই শ্ৰীযুত হিফজুৰ ৰহমান ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। Good afternoon. মঞ্চত উপবিষ্ট নগাঁও ডাক সংমণ্ডলৰ আমাৰ অতি আদৰণীয় অধীক্ষক শ্ৰীযুত দিলীপ কুমাৰ মণ্ডল ডাঙৰীয়া, মঞ্চত উপবিষ্ট ডিফুৰ সহকাৰী অধীক্ষক বন্ধুবৰ দেৱব্ৰত বৰা ডাঙৰীয়া, কায়ুম আজাদ ডাঙৰীয়া, ৰাহুল আহমেদ তালুকদাৰ ডাঙৰীয়া, ধনীৰাম ঘাটোৱাল ডাঙৰীয়া, আমাৰ নগাঁও প্ৰধান ডাকঘৰৰ আৰু ডিভিজন অফিচৰ সহকৰ্মী বন্ধু বান্ধৱীসকল, আমাৰ অতি মৰমৰ অভাচিয়াৰসকল আৰু উপস্থিত দূৰ দূৰণিৰ পৰা অহা আমাৰ আদৰৰ GDS বন্ধু বান্ধৱীসকল, উদ্দেশ্য ব্যাখ্যা বৰ বিশেষ নতুনত্ব একো নাই। PLI RPLI মেলা বা গতানুগতিক প্ৰতি বছৰেই প্ৰায় প্ৰতিটো মাহতে আমি অনুষ্ঠিত কৰি আহিছোঁ, কিন্তু আজিৰ এই মেলাখনৰ তাৎপৰ্যটো অলপ বেলেগ। অধীক্ষক মহোদয়ে তেওঁ নিজে অনুমান কৰিলে যোৱা 30 তাৰিখ বা 31 তাৰিখে মেলাখন পাতিলে আমাৰ ষ্টাফখিনি উপস্থিত হ'বলৈ বিশেষ অসুবিধাও হ'ব পাৰে বছৰৰ অন্তিম দিনাখন। তাকে চিন্তা কৰি তেখেতে ভাবিলে নতুন বছৰত নৱ উদ্যমেৰে আমি কাম কাজত আগবাঢ়ি যাম। নতুন বছৰত গোটেইখিনিয়ে লগে ভাগে আমি আড্ডা মাৰিম। তাকে উদ্দেশ্য কৰি যোৱা মাহটোত আমাৰ সেলস ফোর্স সকলে PLI RPLI ক্ষেত্ৰত কোনে কিমান পাৰদৰ্শিতা দেখুৱাইছে তেওঁলোকক ৰিকগনাইজ কৰা আৰু বাকীসকলক উদগনি জনোৱা আৰু নতুন এই আগন্তুক 3টা মাহ নগাঁও ডিভিজনৰ মান সন্মান কেনেকৈ ৰক্ষা কৰিব পাৰিম তাৰ কাৰণে একশ্যন প্লেন বনোৱাটোৱেই আমাৰ আজিৰ এই মেলাৰ মুখ্য উদ্দেশ্য।